মৎস্য পালনেৰে আত্মনিৰ্ভৰশীল ক্ষেত্ৰীৰ একাংশ মহিলা ক্ষেত্ৰীৰ বগীবাৰীত কলংকপিলি নৈৰ বেচৰকাৰী সংস্থাৰ মৎস্য পালনৰ প্ৰশিক্ষণ প্ৰদান আত্মনিৰ্ভৰশীলতাৰ শিক্ষাদান কৰা এই বিশেষ বিদ্যালয়খনত ৰাজ্যৰ ৩৪খন জিলাৰ ৫৫ গৰাকী মহিলাই লৈছে প্ৰশিক্ষণ মৎস্য পালনেৰে মীন বিপ্লৱৰ সূচনা কৰি নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ ওলাই আহিছে এইসকল মহিলা এই সন্দৰ্ভত আমাক সবিশেষ জনাব কমল কৃষ্ণ ডেকাই হয় মই বৰ্তমান উপস্থিত আছো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মৎস্য ক্ষেত্ৰ বিদ্যালয় আৰু সেই মৎস্য ক্ষেত্ৰ বিদ্যালয়খন কলংকপিলি বুলি যে আচলতে ডিমৰীয়াৰ এটা বেচৰকাৰী সংস্থা ইতিমধ্যে তেওঁলোকে বিশ্বৰ দৰবাৰত মৎস্য পালনৰ জৰিয়তে এক বিপ্লৱৰ সূচনা কৰি মৎস্য বিপ্লৱৰ সূচনা কৰি তেওঁলোকে বিশ্বৰ দৰবাৰত নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আৰু সেই মৎস্য পালন সন্দৰ্ভত দিয়া প্ৰশিক্ষণৰ যি আচলতে স্কুল যি বিদ্যালয় সেই ক্ষেত্ৰ স্কুল তাত মই উপস্থিত আছো আৰু মই তাত ভিতৰৰ দৃশ্য কিছু দেখুৱাম যে ইতিমধ্যে ইয়াত ১০০% ৰাজ্যৰ ৩৪খন জিলাৰ পৰা অহা মহিলা প্ৰায় ৫৫ গৰাকীতকৈ অধিক মহিলাই ইয়াত আহি আপোনালোকে প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হৈছে এয়া যি দৃশ্য মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এনেদৰে এতিয়া মহিলা স্বাৱলম্বিতাৰ দিশটোৰ কাৰণে তেওঁলোকে ওলাই আহিছে মৎস্য পালনেৰে তেওঁলোকে নিজৰ যি আচলতে উপাৰ্জনৰ পথ সেই উপাৰ্জনৰ পথ তেওঁলোকে যাতে সুচল কৰিব পাৰে তাৰ কাৰণে তেওঁলোক আহিছে আৰু এয়াই সেই দৃশ্য ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন জিলাৰ পৰা ইতিমধ্যে তেওঁলোক আহি উপস্থিত হৈছে এগৰাকী বাইদেউ আছে তেওঁৰ পৰা মই জানিম যি আচলতে ইয়াত প্ৰশিক্ষণ ল'ব হৈছে ক'ৰ পৰা আহিছে আপুনি পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ নামটো হৈছে কৰবী ৰাভা মই তামোলপুৰ ডিষ্ট্ৰিক্ট আৰু তামোলপুৰ ব্লকৰ পৰা আহিছোঁ কিয় আহিলে ইয়াত মানে মৎস্য পালন আমি শিকি নিজে উদ্যোগী হ'ম আৰু নিজে স্বাৱলম্বী হ'ম লগতে আমি যিখিনি শিকিম যিখিনি আয়ত্ব কৰিম আমি সেইখিনি যাতে আমি মানে আমাৰ নিজৰ ঠাইত আমি যিখিনি মানে ভিতৰুৱা মহিলাবিলাক আছে তেওঁলোকক আমি শিকাই মানে তেওঁলোকক যাতে উদ্যোগী মানে নিজে স্বাৱলম্বী হৈ মৎস্য পালন কৰি যাতে আমি ঘৰখন ধুনীয়াকৈ চলাব পাৰোঁ লগতে সমাজৰ ওপৰত মানে নিজৰ চিনাকিটো দাঙি ধৰিব পাৰোঁ সেই গতিকে আহিছোঁ কিমান দিনৰ প্ৰগ্ৰেম ইয়াতে প্ৰশিক্ষণ চলিছে ইয়াত মানে ৩দিনীয়া প্ৰগ্ৰেম হয় আৰু আজি তৃতীয় দিনাখন কাৰ্যসূচী চলি আছে ট্ৰেইনিংটো ধুনীয়াকৈ চলি আছে আৰু আমি বহুত বেছি ভাল পাইছোঁ যিখিনি আমাৰ দিন্তি বৰা ডাঙৰ মেম আহিছে তেওঁ মানে ইমান ধুনীয়াকৈ শিকাইছে মানে গোটেইখিনি বস্তু মানে ৩ দিনততো ইমান পচিবলে নহয় কিন্তু মূল লক্ষ্য কি আচলতে এই যে প্ৰশিক্ষণ যে ল'ব আহিছে মোৰ লক্ষ্য হৈছে মই ট্ৰেইনিংটো ধুনীয়াকৈ ছাকচেছফুল মানে যিখিনি দিয়ে সেইখিনি ধুনীয়াকৈ শিকি আয়ত্ব কৰিম মই নিজে স্বাৱলম্বী হ'ম যিহেতু মোৰ ফিচাৰী এটা আছে তো মই সেইটো মানে বৈজ্ঞানিক পদ্ধতিৰে মানে সকলোবোৰ মানে মেইনটেইন কৰি যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশত কোনো ছিষ্টেম নাই তো মই যিখিনি আয়ত্ব কৰিছোঁ মই ছিষ্টেমেট ধৰি নিজে স্বাৱলম্বী হ'ম যাতে এটা ফিচাৰী মানে বিজনেছটো আৰু গ্ৰ'থ কৰিব পাৰোঁ ছাকচেছ হ'ব পাৰোঁ তো ছাকচেছফুল মহিলা হ'বলৈ মই বহুত মানে আগ্ৰহী যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা আজিৰ যি আচলতে সময় আৰু সেই সময়ছোৱাত যি তেওঁলোকৰ এটা লক্ষ্য যে মই উপাৰ্জনৰ পথ নিজে বাছি লৈ এটা সফল মহিলা হ'ব বিচাৰোঁ এগৰাকী ইয়াত ট্ৰেইনাৰ আছে আমি কিছু সময় পূৰ্বে বাতৰি পৰিৱেশনৰ পূৰ্বে ইয়াত এটা বাক্য শুনিছিলোঁ যে কিছুমান ট্ৰেইনিঙত টোপনি আহে আৰু ইয়াত অহা নাই কিয় আচলতে এনেকুৱা কি আছে ইয়াতে বিভিন্ন ধৰণৰ কৌশল মানে অৱলম্বন কৰা হয় যোনটো ডাইডাক্টিক চিষ্টেম মানে তেওঁলোকক যাতে টোপনি নাহে আমি কিছুমান গ্ৰুপ এক্টিভিটি দিওঁ সিহঁতৰ মাজতে ডিছকাছ কৰিবলৈ দিওঁ কুইজ চিষ্টেম কৰোঁ তো তেওঁলোকৰ এটেনশ্যনটো বৃদ্ধি হৈ যায় তেতিয়া আৰু মাজে মাজে কি হয় আমি যদি জানো ন অলপমান বয়স হোৱাৰ পিছত এটেনশ্যনটো নাহে ইমান সৰু ল'ৰা ছোৱালীৰ নিচিনা নহয় তেওঁলোক তো তেতিয়া কি কৰোঁ আমি মাজে মাজে ট্ৰি ব্ৰেক দিওঁ ট্ৰি ব্ৰেকৰ পিছত তেওঁলোকক আমি ফিল্ডত লৈ যাওঁ যিহেতু ব্যৱহাৰিক জ্ঞানবিলাকো আমি দিব পাৰোঁ ইয়াতে তাৰপিছত তেওঁলোকক অলপমান মানে অলপ মেমৰি বৃদ্ধিৰ আমি কিছুমান খেলা ধূলাও কৰাইছোঁ তেওঁলোকক আৰু তাৰপিছতে আমি এটা থিয়ৰী ক্লাছৰ পিছত তেওঁলোকক প্ৰেক্টিকেল ছেশ্যন এটা ৰাখোঁ ইয়াতে ব্যৱহাৰিক জ্ঞান দিবলৈ তেতিয়া লগতে যিহেতু পুখুৰী আছে আমি গৈ ৱাটাৰ কোৱালিটি টেষ্ট হওক বা ফিডিং হওক ক্লাইম্বিং হওক সেইখিনি আমি ফিল্ডত গৈ ধুনীয়াকৈ শিকাব পাৰিছোঁ